গুড মৰ্ণিং এভ্ৰিবডি। মোৰ মৰ্ণিং লাইফষ্টাইল ষ্টাৰ্ট হয় খুব ধুনীয়াকৈ য়োগাৰ জৰিয়তে দি। আৰু মোৰ লগত কোনে কৰি আছে দেখা পাইছেই নহয়, টুকু মাইনে ৱৰ্কআউটখিনি কৰোঁতে অৱশ্যে চাই থাকে, কৰিম লাগে, নিজৰ মাজত ব্যস্ত। আৰু যেতিয়াই মেটখন পাৰি দিওঁ, পাৰক নোৱাৰক মোৰ লগতে তাইও কৰিবলৈ যি টি চেষ্টা কৰে। আৰু সিহঁতৰো নিজস্ব কিছুমান য়োগাৰ পজ আছে, সেইখিনিও কিন্তু কৰি থকা দেখা পোৱা যায়। আপোনালোকে মন কৰিলে দেখেই চাগে, এনিমেলসমূহেও কৰি থাকে। আৰু এয়া হৈছে টুইষ্টিঙৰ এক্সাৰচাইজ, আৰু এয়া আমি ৱৰ্কআউটৰ লগতে কৰিব পাৰোঁ। খুব ধুনীয়া শৰীৰৰ স্বাস্থ্যৰ বাবে, আপোনালোকেও কৰিব। ৰাতিপুৱা পৰিৱেশটো শান্ত নিৰিবিলি। এয়া দেখিছেনে, পাৰ চৰাইজনী উৰি গ'ল। আপোনালোকে মন কৰিব যদি চাই আছে, ভৰি হাত মই কেনেদৰে লৈছোঁ। আজি মই আপোনালোকক কমকৈ দেখাইছোঁ, মইনো কেনেদৰে কৰোঁ তাকেই দেখাইছোঁ। ছেট হিচাপে মই ভাগ কৰি কৰোঁ, 4 বাৰ বা 5 বাৰ বা 10 টাইম এনেদৰে। ইয়াত মই ভিডিঅ'ত 2 বাৰ, এবাৰ এনেদৰে দেখাইছোঁ। গতিকেলৈ এই ভিডিঅ'টো মই মোৰ স্মৃতি আৰু কেতিয়াবা চাবৰ বাবেহে সাঁচি থ'লোঁ। এইটো আপোনালোকে চাই কৰিব ভালদৰে নোৱাৰিব। গতিকেলৈ মোৰ পুৰণি ভিডিঅ' দিয়া আছে, চাব। নহ'লে আকৌ যদি কৰি দিব লাগে তেতিয়া মোক কমেণ্ট কৰিব, মই আকৌ ধুনীয়াকৈ আপোনালোকলৈ আপলোড কৰিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যিসকল নতুন, আৰু পুৰণিসকলে লাইক আৰু কমেণ্ট কৰিব। আৰু এনেদৰে ৰাতিপুৱাই যদি আমি কৰি দিয়া যায় ৱৰ্কআউটসমূহ, তেতিয়া আমাৰ দিনটোলৈ মনটো ফৰকাল লাগি থাকে আৰু খুব ধুনীয়া এটা পজিটিভিটি মাইণ্ড পোৱা যায়, পজিটিভিটি এনাৰ্জি পোৱা যায়, আৰু দিনটোলৈ আমি হেল্ডি ফিল কৰি থাকোঁ। অৱশ্যে ৱৰ্কআউটসমূহৰ ভিতৰত বেষ্ট ৱৰ্কআউট হৈছে ৰানিং। ৰানিঙে আমাক সম্পূৰ্ণ স্বাস্থ্য, দেহ, মন সতেজ আৰু উজ্জ্বল কৰি ৰাখে, যিহেতু তাত ব্লাড চাৰ্কুলেশ্যন খুব ভাল হয়। আৰু সকলো ফালৰ পৰাই ৰানিং বেষ্ট বুলি কোৱা হয়। তাৰ সমান্তৰালভাৱে ৰানিঙৰো কিছুমান ৱৰ্কআউট এক্সাৰচাইজ থাকে, সেইসমূহ কৰি ল'ব লাগে। নহ'লে চিন পেইন, বেক পেইন, মাচল পেইন এইবিলাক হোৱাৰ সম্ভাৱনা খুব থাকে। আৰু ভাল স্পৰ্টছ শ্বু পৰিধান কৰি ল'ব লাগে, নহ'লে আমাৰ মাচুলসমূহে কষ্ট পায় আৰু তেতিয়া আমি নেক্সট ডে'ৰ পৰা ষ্টাৰ্টেই কৰিব নোৱাৰিম। গতিকেলৈ আমি খুব ধুনীয়া কমফৰ্টেবল ড্ৰেছ পৰিধান কৰিয়ে সকলো ধৰণৰ কাম কৰিব লাগে, য'ত যি উপযুক্ত হয়। এয়া হৈছে ষ্টেণ্ডিং চক্ৰাসন, আৰু মই তাৰ বাবে হেণ্ডসমূহ মাচুল ষ্ট্ৰং কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছেই। তাৰপাছত চাবচোন মই কি ধুনীয়াকৈ উঠি দিম। অৱশ্যে প্ৰথমতেই নোৱাৰিব, কেইবাবাৰো ট্ৰাই কৰিব লাগিব, আৰু এইবিলাক কৰোঁতে খুব সাৱধান। গতিকেলৈ এয়া মই মোৰ স্মৃতিৰ বাবেহে সাঁচি থৈছোঁ। মই আপোনালোকক নকওঁ যে এয়া চাই আপোনালোকে কৰক বুলি। আৰু যদি ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব। বাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ ভিডিঅ' পোনপ্ৰথমেই লাভ কৰিব।